আপোনালোকে যদি পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন আপোনালোকে আপডেট নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিকোনো লেনদেনৰ পৰা আপোনালোকে বহিষ্কাৰ হৈ যাব, অৰ্থাৎ আপোনালোকে লেনদেন কৰিব নোৱাৰিব। যদি আপোনালোকে 31 ডিচেম্বৰ তাৰিখৰ আগতে যদি আপোনালোকে পেন কাৰ্ডখন আপডেট নকৰে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ যিটো পেন কাৰ্ড আছে পেন কাৰ্ডখন আপোনালোকৰ নিষ্ক্ৰিয় হৈ যাব, অৰ্থাৎ আপোনালোকে পেন কাৰ্ডখন আপোনালোকে অনলাইনত কোনো ধৰণৰ কামত আপোনালোকে হেৰি কৰিব নোৱাৰিব। গতিকে আপোনালোকে যদি এতিয়াও আপোনাৰ পেন কাৰ্ডটো আপডেট কৰিব পৰা নাই, আপোনালোকে আপডেট কেনেকৈ কৰিব পাৰিব নিজৰ মোবাইলৰ জৰিয়তে মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক পেন কাৰ্ড কেনেকৈ আপডেট কৰিব লাগিব মই ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে পেন কাৰ্ড আৰু আধাৰ কাৰ্ডখন আপোনালোকে লিংক কৰিবলৈ হ'লে পোনপ্ৰথমতে কিন্তু আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব, আৰু এইটো ৱেবছাইটত কিন্তু আপোনালোকে একেবাৰে বিনামূলীয়াকৈ আপোনালোকে আপডেট কৰিব পাৰিব, অৰ্থাৎ লিংক কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে কিন্তু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ পৰা তাতে ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি কিন্তু এইটো পেজলৈ আপোনালোকে আহিব পাৰিব। এইটো পেজত অহাৰ লগে লগে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে চাব বহুতখিনি কিন্তু আপোনালোকৰ পেন কাৰ্ডৰ হেৰি আপোনালোকে মানে বহুতখিনি কাম কিন্তু আপোনালোকে অনলাইনত ইয়াত আপোনালোকে কৰিব লাগিব। গতিকে আপোনালোকে একেবাৰে তলফালে স্ক্ৰল ডাউন কৰি আহিব। ইয়াত আপোনালোকে চাব লিংক আধাৰ বুলি আপোনালোকৰ দিয়া হৈ আছে। আপোনালোকে চিম্পলি লিংক আধাৰত এখন ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে লিংক আধাৰত এখন ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত ইয়াত কিন্তু আপোনালোকক ডাইৰেক্টলি আপোনালোকক ইয়াত গোটেইখিনি আপোনালোকৰ কি কৰিব লাগিব গোটেইখিনি কিন্তু আপোনালোকৰ ইয়াত গোটেইখিনি আপোনালোকৰ তথ্যটো দিয়া হৈ আছে। গতিকে আপোনালোকে সোনকালে কিন্তু এতিয়া কৰিব পাৰিব, আৰু আপোনালোকৰ কিন্তু বৰ্তমান 1000 টকা আপোনালোকৰ ফাইনো দিব লাগিব যদি আপোনালোকে আপডেট নকৰে। তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ পইচাটো কিন্তু আপোনালোকৰ ফাইন আপোনালোকৰ পৰা কাটিব। গতিকে প্ৰথমতে কিন্তু আপোনালোকে পেন কাৰ্ডৰ নম্বৰখন আপোনালোকে ইয়াত বহুৱাই দিব। তাৰপিছত কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এইখিনি জেগাত বহুৱাই দিব। মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে ওপৰত আপোনালোকৰ প্ৰথমতে পেন কাৰ্ডৰ নম্বৰ আৰু তাৰপিছত আধাৰ কাৰ্ডৰ নম্বৰটো বহুৱাই আপোনালোকে তলফালে যেতিয়া স্ক্ৰল ডাউন কৰিব ইয়াত আপোনালোকে চাব ভেলিডেট বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত ভেলিডেটত এখন ক্লিক কৰিব। যেতিয়া আপোনালোকে ভেলিডেটত ক্লিক কৰিব তাৰপিছত কিন্তু মোৰ এইটো অলৰেডি আগৰে পৰা আপোনালোকৰ এইটো লিংক হৈ আছে। মোৰ আধাৰ আৰু আপোনালোকৰ পেন কাৰ্ডৰ যিটো হেৰি আছে মোৰ আগৰ পৰা এইটো আপোনালোকৰ লিংক হোৱা আছে, লিংক কৰি থোৱা হৈছে। গতিকে আপোনালোকৰ যদি লিংকটো নহয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে ইয়াত চাব যে ছাকচেছফুলি ইউৰ পেন আধাৰ লিংক ছাকচেছফুলি আপোনালোকক দেখুৱাব। তাৰপিছতে কিন্তু আপোনালোকে এইটো আৰু কৰিবলগীয়া একো নাই। গতিকে আপোনালোকে লিংক কৰিবলৈ হ'লে আপোনালোকে প্ৰথমতে গমেই পাইছে যে আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব। অলৰেডি যদি আপোনাৰটো লিংক হৈ আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ লগৰ বন্ধু আৰু বান্ধৱীসকলক আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি সিহঁতে এতিয়াও লিংক কৰা নাই আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো চাই লিংক কৰিব পাৰে। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।